So hey guys, so আহক আজি আমি কথা পাতো কালকি 2898 ADৰ ওপৰত আৰু এইটো ভিডিঅ'ত স্পইলাৰ আছে গতিকে আপোনাৰ স্পইলাৰ নোহোৱাকে যদি ৰিভিউ লাগে দেন মই এইটো চেনেলতে স্পইলাৰ নোহোৱাকে এটা ৰিভিউ দি থৈ দিছো তেন্তে আপুনি সেইটো চাব পাৰে আৰু এইটো ৰিভিউত মই মানে স্পইলাৰ দি পেলাই আৰু সকলো কথা এক্সপ্লেইন কৰি পেলাই কথাটো পাতিম ফিল্মখনৰ ওপৰত গতিকে আহক আমি কথা পাতো ফিল্মখনৰ ওপৰত ফিল্মখনত এতিয়া কিছুমান ইন্টাৰেষ্টিং কথাবোৰ কওঁ আপোনাক মুভিখনৰ বিষয়ে মুভিখনৰ প্ৰথম আৰু সবতকৈ ডাঙৰ ইন্টাৰেষ্টিং কথা যে মুভিখনত কেমিও বহুত আছে ভিজুৱেলছ বহুত ধুনীয়া আছে আৰু কেমিও লিটাৰেলি বহুত আছে আপুনি গন্তি কৰিব লগা হৈ যাব মুভিখনৰ ষ্টাৰ্টিঙত দেখাই যে মানে ছোৱালীবিলাক পৃথিৱীত মানে কনজিউম কৰিব নোৱাৰা হৈ গৈছে পোৱালি কোনো মানে লাইক কোনো প্ৰেগনেন্ট হোৱা হৈ গৈছে বহুত কম কেছেছ পোৱালি প্ৰেগনেন্ট হয় আৰু সেইবিলাকৰ প্ৰেগনেন্সি 120 দিনৰ ওপৰত থাকিব নোৱাৰে আৰু প্ৰথমতে ষ্টাৰ্টিঙতে দেখাই যে মৃণাল ঠাকুৰ তেওঁ ছোৱালী আৰু তেওঁ প্ৰেগনেন্ট হৈ আছে আৰু তাৰ পিছত কাহিনী গোটেইখিনি নকওঁ বাৰু ভিডিঅ'টো তাৰ পিছত কাহিনী আগবাঢ়ে আৰু মৃণাল ঠাকুৰক মাৰি পেলাই তাৰ পিছত কেমিও হিচাপত ক'বলৈ গ'লে এছ ৰাজামৌলি আহে এসময়ত তাৰ ওপৰতে এজন ডাঙৰ এক্টৰ যোনজন হয় বিজয় দেৱকোণ্ডা তেওঁ অৰ্জুনৰ মানে যোনটো মহাভাৰতৰ চিন দেখায় সেইখিনি সময়ত তেওঁ অৰ্জুনৰ পাৰ্টটো প্লে কৰে আৰু তাৰপৰে এছ ৰাজামৌলি আহে এছ ৰাজামৌলি এটা মানে বাউন্টি হান্টাৰ হয় তেওঁ জাষ্ট লাইক প্ৰভাস আৰু প্ৰভাসক লৈ পেলাই সবতকৈ ডাঙৰ টুইষ্টটো আছিলে মুভিখনৰ শেষত যদি আপুনি মোৰ ৰিভিউটো চাই তেতিয়া মই আপোনাক কৈছিলোঁ যে বহুত ডাঙৰ টুইষ্ট এটা আছে প্ৰভাসক লৈ পেলাই সেই টুইষ্টটো হ'ল যে প্ৰভাস মহাভাৰতৰ যুগত মানে তাৰ সেকেন্ড জন্ম হৈছে এইটো মানে পুনৰ্জন্ম বা কিবা কিন্তু সি মহাভাৰতৰ যুগত সি আছিলে কৰণ আৰু কৰণ অশ্বত্থামা যদি আপুনি মহাভাৰত গম পায় অশ্বত্থামা আৰু কৰণ বহুত মানে মিত্ৰ আছিলে আৰু বৰ্তমান ভৈৰৱ আছিলে মহাভাৰত কালৰ কৰণ আৰু তাৰ ওপৰতে দীপিকা পাডুকন যোনটো সুমতি হয় তেওঁ এটা কালকিক জন্ম দিব নেক্সট পাৰ্টত কাৰণ এইটো পাৰ্টত কালকি জন্ম হ'ব নোৱাৰিলে কালকিক লৈ পেলাই ভৈৰৱে লাষ্টত গৈ পেলাই গুচি যায় আৰু সবতকৈ ইণ্টাৰেষ্টিং আৰু সবতকৈ ভাল লগা পাৰ্ট হ'ল অমিতাভ বচ্চন এটা ইণ্টাৰভিউটো ৰিভিল কৰিছে যে তেওঁ এইটো মানে যোনটো মেকআপ তেওঁ কৰিছে সেই মেকআপটো বোলে কৰোঁতেই 2-3 ঘণ্টা সময় লাগে আৰু মেকআপটো যেতিয়া অঁতৰাই তেতিয়াও 2-3 ঘণ্টা সময় এক্সট্ৰাকে লাগিছে আৰু তাৰ ওপৰতে এতিয়া মুভিখনৰ শেষত এটা মিড ক্ৰেডিট চিন যোনটো আছে তাতে দেখাইছে কমল হাছান লাইক তেওঁ য়ং হৈ যায় যোনটো তেওঁ এটা চিৰাম এটা লয় সেই চিৰামটো লাইক কালকিৰ মানে লাইক দীপিকা পাডুকনৰ পৰা লোৱা হয় লাইক সুমতিৰ পৰা আৰু সেই চিৰামটো তেওঁ কনজিউম কৰাৰ পিছতে তেওঁ য়ং হৈ যায় মানে লাইক অকণমান ভাল হৈ যায় তেওঁ দেখাটো এনেই বুঢ়া থাকিলে তাৰপিছত এতিয়া তেওঁ বৰ্তমান ভাল হৈ যায় এতিয়া নেক্সট পাৰ্টত কালকি জন্ম হ'ব এতিয়া কালকিৰ পাৰ্ট কোনে কৰিব সেইটো মই গম নাপাওঁ আৰু এতিয়া বৰ্তমান কালি হ'ব কমল হাছান আৰু তেওঁ বিচাৰি আছিল যে কালকিক জন্ম হোৱাৰ আগতে মাৰি পেলোৱা কিন্তু বৰ্তমান তেওঁ কালকিটো হৈ গ'ল কালকিটো জন্ম হ'ব নেক্সট পাৰ্টত আৰু তাৰ ওপৰতে কেমিও হিচাপত আছে দুলকাৰ সলমান তো তেওঁ আছে আৰু গতিকে মুভিখনত বহুত বেছি কেমিও আছে এতিয়া আপুনি মুভিখন চালে নাই সেইটো মোক কমেণ্টত ক'ব আৰু ভাল লাগিছে মুভিখন চাব পৰা যায়